নমস্কাৰ প্ৰিয় দৰ্শকসকল, নিউজ 24 অসমৰ বিশেষ অনুষ্ঠান বাৰ্তালাপৰ এই বিশেষ খণ্ডটোলৈ আপোনালোক সকলোকে স্বাগত জনাইছো। নিউজ 24 অসমৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সমাজৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি অহা আচলতে অগ্ৰণী যিসকল ব্যক্তি তেওঁলোকক আমি চিনাকি কৰাই দিয়াৰ আচলতে বিশেষ আমি অনুষ্ঠান এই বাৰ্তালাপ। প্ৰতিবাৰৰ দৰে আজিও ব্যতিক্ৰম নহয়। আজি যোৰহাটৰ এগৰাকী চিৰ পৰিচিত আচলতে লেখিকা, সকলোৰে আচলতে চিনাকি, যোৰহাট জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ তথা বৰ্তমান আচলতে এখন উপন্যাস তেওঁ ইতিমধ্যে লিখি তেওঁ পাঠক সমাজলৈ আচলতে উলিয়াই দিছে আৰু বৰ্তমান এখন পুথি আচলতে ছাত্ৰ ছাত্ৰীসকলৰ আচলতে শৈক্ষিক দিশত আচলতে উপকৃত হ'ব পৰাকৈ এখন আচলতে পুথি বাইদেৱে আচলতে ৰচনা কৰি উলিয়াইছে। আজি কেইটা দিনৰ আচলতে পূৰ্বে আচলতে পুথিখন আচলতে ইতিমধ্যে উন্মোচন কৰা হৈছে। গতিকে বাইদেউ যথেষ্ট ব্যস্ততাৰ মাজত আজি আমাৰ সৈতে আজিৰ বিশেষ খণ্ডটিত আমাৰ সৈতে উপস্থিত আছে। গতিকে আমি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছো। পোনপ্ৰথমে আমি অনুষ্ঠানলৈ স্বাগতম জনাইছো আপোনাক। নমস্কাৰ, মই অমৃতা নেওগ, যোৰহাট জাতীয় বিদ্যালয় উপাধ্যক্ষা হিচাপে মই কৰ্মৰত আৰু মই নিউজ 24 অসমক মই ধন্যবাদ জনাইছো আপোনালোক মোৰ ওচৰলৈ অহাৰ বাবে। ইমান আপোনালোকৰ ব্যস্ততাৰ মাজতো যোৰহাটৰ মই এই কণমানি মানুহগৰাকীক আপোনালোকে যে বিচাৰি উলিয়াইছে তাৰ বাবে মই যথেষ্ট আনন্দিত হৈছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আচলতে নিশ্চয়কৈ আচলতে এনেকৈ আচলতে বা এনেদৰে আচলতে ব্যক্তিসকল আচলতে নিজৰ আচলতে যি প্ৰতিভা বা নিজৰ আচলতে যি বৈশিষ্ট্য আচলতে ৰাইজৰ ওচৰত আচলতে দেখুৱাব নিবিচাৰে। আচলতে নীৰৱ সাধনা কৰি থাকে, আচলতে কেমেৰাৰ পৰা আঁতৰি আচলতে জনমানসৰ পৰা আচলতে আঁতৰি আচলতে নীৰৱে সাধনা কৰি থকা এগৰাকী ব্যক্তি উদাহৰণ আচলতে অমৃতা নেওগ বাইদেউ। বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আমি অনুষ্ঠান বাইদেউ আৰম্ভ কৰিব বিচাৰিছো। যিহেতু বৰ্তমান আপুনি যোৰহাটৰ এগৰাকী চিৰ পৰিচিত আচলতে এগৰাকী লেখিকা, ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো বিভিন্ন কাম কৰি আছে। আপোনাৰ আচলতে শিক্ষাৰ যি সময়ছোৱা বা আপোনাৰ শৈশৱৰ যি সময়ছোৱা কেনেকুৱা আছিল সেই সময়ছোৱা? মই তৰাজান সোণাইগাঁৱৰ জন্ম লাভ কৰিছিলো। মোৰ দেউতাৰ নাম প্ৰয়াত ত্ৰৈলোক্য বৰদলৈ আৰু মোৰ মাৰ নাম শ্ৰীযুতা সাদৰী বৰদলৈ। সোণাইগাঁৱত জন্ম মোৰ আৰু মই পঢ়িছিলো যোৰহাট বাল্য ভৱনত আৰু স্কুললৈ সোণাইগাঁৱৰ পৰা স্কুললৈ অহা যোৱা কৰিছিলো। প্ৰথমতে দেউতাই অনা নিয়া কৰিছিলে চাইকেলত, পিছত নিজে যেতিয়া চাইকেল চলাব পৰা হলো তেতিয়া চাইকেলে অহা যোৱা কৰিছিলো। কিন্তু যোৰহাট বাল্য ভৱনৰ যিটো পৰিচয় মই নকলেও হব মানুহক, স্কুলখনক লৈ মই বহুত গৌৰৱ কৰো। গতিকে সেইখন স্কুলৰ ছাত্ৰী হিচাপে আৰু সেইখন স্কুলৰ প্ৰয়াত অবলা বুঢ়াগোহাঁই বাইদেউৰ মই ছাত্ৰী হিচাপে তেখেতৰ যিটো দৰ্শন, তেখেতৰ যিটো শৃংখলা, সেইখিনি সদায় হৃদয়ত ৰাখি মই মোৰ জীৱনৰ যিটো মানে পথ, শিক্ষকতাৰ যিটো মোৰ বৃত্তি, সেইটো মই আগবঢ়াই নিবলৈ চেষ্টা কৰো সদায়। আচলতে বাইদেউ আপুনি সাহিত্যৰ ক্ষেত্ৰখনত বিভিন্ন কাম কৰি আছে, বিভিন্ন আলোচনী কাকত পত্ৰত আপুনি লেখা মেলা নিয়মীয়াকৈ কৰি আছে। এই সাহিত্যৰ ক্ষেত্ৰখনত আপুনি কেনেকুৱা প্ৰেক্ষাপটত বা কেনেকুৱাকৈ জড়িত হৈ পৰিলে? আচলতে কিবা কিবি এনেই ভাৱবোৰ লিখি থাকো, কিন্তু এনেকে প্ৰকাশ কৰাৰ জেগা মোৰ বৰ বিশেষ নাছিলে। কিন্তু মই 2020 চনৰ লকডাউন যেতিয়া হৈছিলে তেতিয়া মই ঘৰতে সোমাই মই মোৰ প্ৰথমখন উপন্যাস লিখা আৰম্ভ কৰিছিলো আৰু 2022 চনত মই সেই কিতাপখন মই উন্মোচন কৰিছিলো। বিশিষ্ট লেখিকা জুৰি বৰা বৰগোহাঁই তেখেতে উন্মোচন কৰিছিলে কিতাপখন। মই সাহিত্য সভাৰ মঞ্চতে কিতাপখন উন্মোচন কৰিছিলো। কিন্তু সেই কিতাপ লিখাৰ পিছত মই গম পাইছো যে মই অলপ লিখিব পাৰো। মানে মই নিজে কিমান লিখিব পাৰো কথাটো মই জনা নাছিলো। এনেই মই সাহিত্য খুব ভাল পাইছিলো বিষয়টো। মই ছাত্ৰ ছাত্ৰীক যদিও ভূগোল পঢ়াও, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীক মই ঘৰুৱাভাৱে সাহিত্যৰ কিছুমান নোট চট বনাই দিওঁ। মোৰ ভাগিন ভতিজা বিলাককো মই নোট বনাই দিওঁ মানে সাহিত্যৰ, আৰু মোৰ ছোৱালীকেইজনীকো মই সাহিত্যৰ ক্ষেত্ৰত মানে নোট চট বনাই তাহাঁতকো ভাল নম্বৰ এটা পাবৰ কাৰণে মই চেষ্টা কৰিছিলো। মেট্ৰিকৰ সময়ত তাহাঁতি ইংৰাজী মিডিয়ামতে পঢ়িছিলে, কিন্তু যদিও ইংৰাজী মিডিয়ামত পঢ়িছিলে তাহাঁতি কিন্তু অসমীয়া ভাষাটোৰ খুব ভালকে আয়ত্ত কৰিলে আৰু খুব ভালকে তাহাঁতি মানে কিতাপ পত্ৰ পঢ়িছিলে
আৰু মোকো তাহাঁতি বহু ক্ষেত্ৰত কিছুমান জেগাত সহায়ো কৰিব পৰা ধৰণে হৈছিলে কিন্তু তেনেকেই মই আচলতে লিখিব পাৰো বুলি অনুভৱ এটা হ'ল তাৰপিছতে সেইখন কিতাপ ওলোৱাৰ পিছত প্ৰকাশন কেইবাজনো প্ৰকাশনৰ হেৰিয়াৰ মানুহে মানে মোক লিখিবৰ কাৰণে বহুত মানে উদ্বুদ্ধ কৰিলে আৰু এইখিনিতে মই এই অংগন বুলি এখন হেৰি ওলাইছে অংকুৰণ প্ৰকাশনৰ এইখন কিতাপ অংগন এই কিতাপখনৰ যিখন হেৰি তাৰ সম্পাদক আছিলে মনজিত হাজৰিকা সহ সম্পাদক তেওঁলোকে মোক ক'লে যে বাইদেউ কিবা এটা দিয়কচোন লিখিবলৈ মই তেতিয়া এটা গল্প লিখি তালে দিছিলো মই উপন্যাস লিখাৰ পিছত সেইটো প্ৰথম গল্পই মই লিখিছিলো গল্পটো লিখাৰ পিছত যেতিয়া তেওঁ অকমান এডিট কৰিলে যদিও কিন্তু মই জানিলো যে মই অকমান লিখিব পাৰিম তাৰপিছত কিন্তু কেনেকৈ মই নাজানো একচুৱেলি মোৰ 2021 চনত মোৰ মানে স্বামী ঢুকাইছে আৰু তেতিয়া অকমান বেদনা গধুৰ এটা অনুভৱ হৃদয়ত আছিলে আৰু সেই বেদনা গধুৰ যিখিনি অনুভৱ মই অনুমান কৰো সেইবিলাকেহে আচলতে লিখাত প্ৰতি মোক বেছিকে মানে উদ্বুদ্ধ কৰিলে মোৰ সেই বস্তুবিলাকে হে মোক লিখিবৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ভাৱ ভাষাবোৰ মনলৈ আনি দিলে আৰু সেই যে অকমান অন্তৰত কিছুমান আঘাত অন্তৰত কিছুমান বেদনা এইবিলাকে মোৰ মানে কিছুমান কবিতা ওলালে কিছুমান গল্প ওলালে অনুগল্প ওলালে তেনেকে ওলাই গ'ল কিন্তু এই কিতাপখন লিখাৰ ক্ষেত্ৰত 2020 চনৰ যিটো লকডাউন হৈছিলে তেতিয়া আমি অনলাইন যেতিয়া ক্লাছ কৰিছিলো বৰ অসুবিধাত পৰিছিলো আমি মানে মোবাইলৰ এই সিস্টেম বিলাক আমি নাজানো কেনেকে কি কৰিব লাগে মেলিব লাগে গতিকে আমি মোবাইল এটা ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক জুম এটা মানে জুম বুলি এটা হেৰি আছিলে এপ আছিলে সেইটো আমি কৰি ডাউনলোড কৰি তাৰ পৰা আমি ল'ৰা ছোৱালী বিলাকক পঢ়াইছিলো কিন্তু মোৰ বিষয়টো আছিলে প্ৰেক্টিকেলে সৈতে থকা বিষয় জুম হেৰিটোত মানে মেপ এখন দেখুৱা পৰা মেলা এইবিলাকত বৰ অসুবিধাৰ সৃষ্টি হৈছিলে লাষ্টত মই কি কৰিলো শেষত মই ল'ৰা ছোৱালীবিলাকক ঘৰলৈ মাতিলো যে তোমালোক মোৰ ঘৰলৈ আহা 3জন 4জনকে আহিবা কাৰণ তেতিয়া সৰহকে ল'ৰা ছোৱালী আহিবলৈ নিদিয়ে তো তেতিয়া মই অনুভৱ কৰিলো এই কিতাপখনৰ লগত যদি এখন আনুষংগিক কিতাপ আমি তৈয়াৰ কৰিব পাৰো এনেকুৱা ধৰণৰ যদি কেতিয়াবা পৰিস্থিতি হয় কোনোবা ছাত্ৰ ছাত্ৰী ধৰক কিবা বিভিন্ন ধৰণৰ হেৰিয়াৰ কাৰণে মেট্ৰিকত অৱতীৰ্ণ হ'ব কিন্তু তেওঁলোকে ঘৰত থাকিহে মানে পঢ়িব পাৰিব তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ কাৰণেও কিন্তু এই কিতাপখন মানে এনেকুৱা ধৰণৰ যদি এখন মই কৰিব পাৰো তেতিয়া বৰ এখন সুবিধা হ'ব মই 20 চনৰ পৰা গ্ৰন্থ এটা আচলতে পুথিখন আচলতে উন্মোচন হৈ গ'ল নহয় জানো ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ দিশত যথেষ্ট উপকৃত হ'ব গ্ৰন্থখনৰ বিশেষ বৈশিষ্ট্য কি কি বুলি আপুনি ভাবে বৈশিষ্ট্যটো এইটোৱেই মানে কিতাপখনৰ প্ৰতিটো পাঠেই মই ইয়াত সন্নিৱিষ্ট কৰিছো প্ৰতিটো পাঠৰে ছাত্ৰ ছাত্ৰীৰ যিখিনি জেগাত খোকোজা লাগে কিতাপত গোটেই কথাখিনি লিখাই আছে কিন্তু তাহাঁতি ধুনীয়াকে মানে সামৰি সুতৰি সেইখিনিকে কেনেকে ভাগ ভাগকে লিখিব লাগিব ইমান মানে এটা দীঘলীয়া এটা চেপ্টাৰ দি দিয়ে যে তাৰ পৰা সৰু সৰু টুকুৰা টুকুৰকে যে বাছি উলিয়াই মানে তাহাঁতি পইণ্টছ বিলাক পায় সেই কথাটো তাহাঁতি নেজানে মানে আমি ধৰক মই এতিয়া পঢ়াওতে বস্তুবিলাক কৈ যাওঁ বা মই লিখাইও দিওঁ তাহাঁতক কিন্তু মই মোৰ শ্ৰেণীকেইটাতহে কৰিম বেলেগ শিক্ষকে যেতিয়া পঢ়াব তেওঁলোকেও সেইটোৱে হয়তো কৰে কিন্তু কোনোবাইও যদি নকৰে তেতিয়া কিন্তু এই কিতাপখনৰ পৰা সহায় পাব আৰু দ্বিতীয়তে মই ইয়াত মানে কেনেকে মেট্ৰিকত নম্বৰ কেইটামান বেছিকে পাব পাৰি মই ইয়াত মানে লিখিছো ছাত্ৰ ছাত্ৰীয়ে উদ্দেশ্যে কিছু জানিবলগীয়া কথা বুলি মই ইয়াতে মানে লিখিছো তেওঁলোকক কিছুমান টিপছ বুলি কওঁ আৰু টিপছ দিছো কেনেকে কিছুমান তথ্য মনত ৰাখিব পাৰিব তাৰোপৰি ইয়াত মানে কেইটামান লেচনৰ ভিতৰৰ প্ৰায় 76টা 77টাকে প্ৰশ্ন মই বাছি উলিয়াই দিছো উত্তৰবোৰ কৰি দিয়া নাই কোনোবা এটা লেচনৰ প্ৰশ্নও দি দিছো উত্তৰো দি দিছো আৰু শেষত মই কি কৰিছো হৈ যোৱা যিটো SSLC পৰীক্ষা সেই পৰীক্ষাটোৰ প্ৰশ্ন কাকতখন ইয়াত মই সংযোগ কৰিছো আৰু লগত তাহাঁতে টেষ্ট পেপাৰ
হৈ যোৱা যিখিনি টেষ্ট পেপাৰত কেইখনমান জিলাৰ মই টেষ্ট পেপাৰ ইয়াত সন্নিৱিষ্ট কৰিছো, যাতে ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ এটা মূৰত মানে বুজা লৈ এইবিলাকো বিচাৰি বিচাৰি আৰু 6টা ছাবজেক্ট সমানে কৰিবৰ কাৰণে যাতে তাহাঁতি মানে মনত কষ্ট নাপায়, ভয় নাখায়, সেই বস্তুটোৰ কাৰণে মই ইয়াতে মানে চেষ্টা কৰিছো। আৰু এটা বস্তু মই ইয়াত দিছো, এখন চাৰ্ট এখন দিছো, এইটো মই নিজে মানে ভাবিছো। এই চাৰ্টখন ইয়াত নমুনাটো দি দিছো, তাহাঁতি বহীত লৈ ল'ব। এই চাৰ্টখনত মানে সেই লেচনটোৰ এটা পইণ্টছৰ 11টা মানে প্ৰশ্নৰ উত্তৰ চাৰ্টখনত পাব। প্ৰথম পইণ্টছটো, দ্বিতীয় পইণ্টছটো যদি তাহাঁতি ইয়াত ফিল আপ কৰে তেতিয়া আকৌ 11টা পাব। তাৰমানে সৰু সৰু প্ৰশ্নৰ উত্তৰ খিনিতো পাবই, লগত সৰু সৰু খিনি মিলাই এটা ডাঙৰ দীঘল প্ৰশ্নৰ উত্তৰ তাহাঁতি ইয়াত পাই যাব। মানে পৰীক্ষাত প্ৰশ্নবিলাক সৰু প্ৰশ্নই আহিব নে 1 নম্বৰীয়া প্ৰশ্নই আহিব নে 2 নম্বৰীয়া আহিব নে 6 নম্বৰীয়া আহিব সেইটোতো জনা নাযায়। কিন্তু এইখনত যদি তাহাঁতি মন দি মানে এইখন পূৰণ কৰি কৰি যায়, কিতাপতে আছে বস্তুখিনি, তাহাঁতি খালি ইয়াত কি কৰিব লাগে, পূৰণ কৰি যাব লাগে। আৰু তেতিয়া কি হয়, তাহাঁতি মই ভাবো তাহাঁতি এইটোত মানে বহুত উপকৃত হব। মই এইটো সুবিধাও দিছো, লগতে মেপ কেইখনমান দিছো। এইকেইখন মই নমুনা হিচাপে দিছো, ইমান অকমানি মেপতো মানে প্ৰেক্টিচ কৰিব পাৰে। সৰু সৰু মেপ, কিন্তু ইয়াত মই ইনষ্ট্ৰাকচন কেইটা দি দিছো। এতিয়া তেওঁলোকে খালি ইয়াত পেঞ্চিলে মই লিখি দিছো, কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবলৈ। কাঠ পেঞ্চিলে কামটো কৰিব লাগে। আজি কৰিলে, মুচি পেলালে, আকৌ কাইলে কৰি চালে, আকৌ মুচি পেলালে। গতিকে তাহাঁতি ছাত্ৰ ছাত্ৰীসকলে ইয়াতে পৰীক্ষাৰ কাৰণে মানে তাহাঁতি প্ৰস্তুতি চলাব পাৰিব। গতিকে এনেকুৱা ধৰণৰ কিছুমান হেৰি মই দিছো। আৰু কিছুমান বস্তু আছে কিতাপত মাত্ৰ শব্দ এটা আছে, ধৰক প্লিষ্টচিন বুলি এটা যুগৰ শব্দটো আছে, কিন্তু সেই শব্দটোৱে কথাখিনি কৈ গৈছে, কিন্তু প্লিষ্টচিন যুগটোনো কি সেইটো শিক্ষকে কৈ দিব লাগিব। কিন্তু মই ইয়াত সেইখিনি বস্তু গোটেই তেনেকুৱা ধৰণৰ বস্তুবিলাক ইয়াৰ ভিতৰত সন্নিৱিষ্ট কৰিছো, যাতে শিক্ষকসকলৰো মানে কি হয়, সুবিধা হয়। আৰু মই শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে কিতাপখন মই অৰ্পণ কৰিছো। আৰু সমগ্ৰ যোৰহাট নহয়, অসমৰ যদি প্ৰতিখন ডিষ্ট্ৰিক্টত এই কিতাপখনে যদি মানে যাবলৈ পায় বা ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ পায়, মোৰ খুব ভাল লাগিব। আৰু তেওঁলোকে পঢ়িলেহে ইয়াত থাকি যোৱা, ইয়াত ভুল ৰৈ যোৱা তেনেকুৱা বস্তুবিলাক যদি মই আকৌ পাওঁ, তেতিয়া মই পিছলে আকৌ চেষ্টা কৰিম যাতে মানে আকৌ এইখিনি শুধৰাই মেলি বা তেওঁলোকে বিচৰা বস্তুখিনি আকৌ তাত মই দিব পাৰো। মই আশাই ৰাখিছো সেইটোকে। আৰু হয়, আমি নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো। আচলতে শিক্ষা ক্ষেত্ৰখনৰ আচলতে ভূগোল বন্ধু আচলতে যিখন বাইদেউৰ পুথি আচলতে ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় উপকৃত হ'ব, আমি তাৰে কামনা কৰিছো। আৰু ছাত্ৰ ছাত্ৰীসকলেও আচলতে এই গ্ৰন্থখন আচলতে ইতিমধ্যে বাইদেউত পোৱা ধৰণে সকলো বৈশিষ্ট্য ইয়াতে পাব। গতিকে তেওঁলোকে অধ্যয়ন কৰক গ্ৰন্থখন, আমি তাৰে কামনা কৰিছো। বাইদেউ আপুনি যিহেতু আপুনি গ্ৰন্থখন ইতিমধ্যে পাঠক সমাজলৈ মুকলি হৈছে নহয় জানো, কেনেকৈ আচলতে গ্ৰন্থখন লাভ কৰিব বা আপোনাৰ কিবা যোগাযোগ নাম্বাৰ আপুনি হেৰি কৰিছে নেকি? মই একদম মানে এইবিলাকত কেঁচা, সঁচা কথা কবলৈ গ'লে মই একোৱেই নাজানো, কি কৰিব লাগিব কি মিলিব। প্ৰথমতে কিতাপখন যেতিয়া মই মোৰ উপন্যাসখন উলিয়াইছিলো, তেতিয়া উপন্যাসখন ওলোৱাৰ পিছতে গ্ৰন্থমেলা আহিছিল। সেইকাৰণে ধৰক মোৰ ছাত্ৰ ছাত্ৰী, মোৰ অভিভাৱকসকল, মোৰ বন্ধু বান্ধৱ সকলোৱে পাই গৈছিলে। আৰু মই এমাজনতো দি থৈছিলো মোৰ বাহিৰৰ বন্ধু বান্ধৱী সকলে পাবৰ কাৰণে। গতিকে মই সেইখিনি কৰিছিলো যদিও মানে এইখনত কি হৈছিলে, মই হিচাপ নাৰাখিলো কোনোদিনে। এই কিতাপখনত কি হৈছিলে, মই এনেকুৱা হিচাপ ৰখা নাই। কিতাপ উলিয়ালো, বিক্ৰী যদি হৈছে, কোনোবাই যদি পইচা দিছে, আৰু নাই দিয়া জনেও মই ইমান বেছিকে খবৰ খাতি লৈ থাকিবলৈ মই আচলতে কি বুলি কম, সময়ো নাই। কেতিয়াবা চাগে খবৰ নোলোৱাকে নাথাকিম, লমগে, কিন্তু মানে মোৰ তেনেকুৱা ধৰণৰ সময় এতিয়া হোৱা নাই। মোৰ আৰু স্কুলত আৰু 3 বছৰ আছে, আৰু 3 বছৰ হলেও আমাৰ যোৰহাট জাতীয় বিদ্যালয়ৰ ৰূপালীম বৈজয়ন্তী চলি আছে। এই ৰূপালীম বৈজয়ন্তী লোৱা এটা মানে হেৰি আছিলে যে সকলো
ৰূপালীম বৈজয়ন্তীত সকলোৱে কিতাপ এখন লিখক। মই এখন অৱশ্যে আগৰে পৰাই লিখি আছিলো, কিন্তু ৰূপালীম বৈজয়ন্তীৰ কাৰণে প্ৰথম মানে শিক্ষকৰ ফালৰ পৰা ওলাবলগীয়া মানে এখন কিতাপ বুলি মানে গণ্য কৰা হৈছে। এনে ইতিমধ্যে 2খন কিতাপ উন্মোচন হৈ গৈছে। এইখনে সৈতে 3 নম্বৰ 25 খনৰ এটা মানে হেৰি লৈ লৈছে, খুঁটি এটা পুতি লৈছে। গতিকে মোৰ এইখন কিতাপ তেনেকুৱা এটাও হেৰিয়াৰ লগত জড়িত হৈ আছে, ৰূপালীম বৈজয়ন্তীৰ লগত। গতিকে মই ভাবো সেইটো এটা মোৰ কাৰণে বৰ সৌভাগ্যৰ কথা যে মই সেইটোত কৰিবলৈ পাইছো। আৰু আপুনি সুধিছিলে যে আপোনাৰ পুথি লিখা বা হেৰিয়াৰ অভিজ্ঞতা। মই আচলতে জাতীয় অভিধানৰ যিটো আমাৰ প্ৰকল্প আছে, তাতে অসম শিক্ষা সমন্বয় পৰিষদ বুলি এটা পৰিষদ, যিটোত যোৰহাটৰ বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠানবোৰ জড়িত হৈ আছে, তাতে আমাৰ বিদ্যালয় বিলাকৰ ফালৰ পৰা কিতাপ উলিওৱাৰ এটা মানে হেৰি আছিলে, প্ৰকল্প আছিলে। তাতে আমাৰ যোৰহাট জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক কিতাপ লিখিবলৈ আমাৰ শ্ৰদ্ধাৰ ডক্টৰ দেৱব্ৰত শৰ্মা ছাৰ তেখেতে এটা প্ৰকল্প লৈছিলে। সেই প্ৰকল্পটোত মানে একদম অংকুৰ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈকে কিতাপখিনি বিদ্যালয়ৰ পৰা ওলোৱাৰ মানে এটা প্ৰকল্প। তাৰে 5ম শ্ৰেণী, 7ম শ্ৰেণী আৰু 8ম শ্ৰেণীৰ যিখন সমাজ বিজ্ঞানৰ কিতাপ, সেই কিতাপখনৰ ভূগোলৰ বিষয়টোৰ যিখিনি মানে অংশ আছে, তাৰ অংশখিনি মই যুগুতাই দিছিলো। আৰু সেই যুগুতোৱাৰ পৰাও মই বহুখিনি মানে মোৰ মানে মনত এটা হেৰি হ'ল যে মই এনেকুৱা ধৰণৰ এটা কৰি পেলাবগে পাৰিম। যদিও মই 20 চনতে এইটো আৰম্ভ কৰিছিলো, কিন্তু সেইটো অকমান মোক সাহসো দিলে। গতিকে এনেকে মই মোৰ এইখিনি কৰি গৈছো। আৰু লগতে মই নকলে কথাটো হেৰি থাকি যাব, মাহেকীয়া আমাৰ যোৰহাট বুলি এখন ওলাই, আমাৰ যোৰহাটৰ পৰা ওলাই। ইয়াৰ সম্পাদক হ'ল মুখ্য সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা। তেখেতৰ বদান্যতাত আৰু এতিয়া মই মোৰ এই কিতাপখন পৰিণীতা প্ৰকাশনৰ পৰা ওলাইছো, তেখেতৰ বদান্যতাত মই কিন্তু এই মেগাজিনখনত মই প্ৰায় প্ৰতিবাৰ ওলাওতেই মই কিবা কিবি কবিতা, গল্প বা অনুগল্প বা প্ৰবন্ধ এনেকে ধৰণে মই লিখি আহি আছো। গতিকে এইখিনি মোৰ কথা কলো। আমি শুভেচ্ছা জ্ঞাপন কৰিছো বাইদেউ আপোনাক। যিহেতু বাইদেউ আপুনি এখন বিদ্যালয় আচলতে আপুনি উপাধ্যক্ষৰ দৰে পদ অলংকৃত কৰি আছে, দিনটোৰ বহু আচলতে ঘন্টা সময় আপুনি ছাত্ৰ ছাত্ৰীসকলৰ লগতে আচলতে কটাবলগীয়া হয়। যিহেতু আপুনি এইখন পুথি আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজতে আচলতে এৰি দিছে বৰ্তমান। ছাত্ৰ ছাত্ৰীসকল বৰ্তমান সময়ত দেখিবলৈ পোৱা যায়, কিতাপ পঢ়ি এটা প্ৰশ্ন আচলতে উত্তৰ বিচৰাতকৈ তেওঁলোকে আচলতে গুগল বা অন্য ধৰণৰ পদ্ধতি আচলতে ব্যৱহাৰ কৰি তেওঁলোকে আচলতে কিতাপ পঢ়াৰ মানসিকতাটো বৰ্তমান সময়ত কমি গৈছে। সামাজিক মাধ্যম, ছচিয়েল মিডিয়া এইবিলাকত তেওঁলোকে বেছি সময় কটাই আচলতে সময় অতিবাহিত কৰি ভাল পায়। ছাত্ৰ ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকসকললৈ আপুনি কি পৰামৰ্শ আগবঢ়াব? মইতো এইটো আচলতে এইটো মোৰ এটা উদ্দেশ্য কিতাপখন লিখি উলিওৱাৰ। কাৰণ ছাত্ৰ ছাত্ৰীসকলে সঁচাকৈয়ে মোবাইলটো এৰিব নোৱাৰা এতিয়া এটা অৱস্থাত পৰিণত হৈছে, পৰিৱেশেই তেনেকুৱা। আৰু মোবাইল নেজানে বুলি কোৱা কথাটোও বেয়া কথা, সেইখিনিও ছাত্ৰ ছাত্ৰীয়ে জানিব লাগে। কিন্তু ছাত্ৰ ছাত্ৰীয়ে যিসকল ছাত্ৰ ছাত্ৰীয়ে সঁচাকেই ৰিজাল্ট এটা কৰিম বুলি ভাবে, তেওঁলোকে কিন্তু গুগলৰ পৰা বা ক্ৰমৰ পৰা এই বস্তুখিনিৰ পৰা বস্তু লোৱাটো একো বেয়া কথা নহয়, ভাল কথা, ল'ব লাগে। কিন্তু কিতাপ এখন পঢ়াৰ যিটো আনন্দ, তাৰ ভাষাৰ যিটো এটা লালিত্য থাকে ন কিতাপখন পঢ়াৰ, যিকোনো কিতাপে, সেই বস্তুটো আচলতে ছাত্ৰ ছাত্ৰীৰ মাজত দিবলৈ মই অকমান প্ৰয়াস কৰিছো এইখনৰ লগত। কাৰণ এই কিতাপখন অকল ভূগোলৰহে কিতাপ, কিন্তু এই কিতাপখনৰ জৰিয়তে অন্য কিতাপো পঢ়াৰ তাহাঁতৰ মানসিকতা কিজানি মই গঢ়ি তুলিব পাৰো। এই কিতাপখন পঢ়ি এতিয়া কিতাপখন ওলোৱাৰ পিছত কালি মই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সুধিছিলো কেনেকুৱা পাইছা। তেতিয়া এনেই মই এজন ছাত্ৰই মোক কিতাপখন দিলে, দেখিলো সি মানে পুৰা আণ্ডাৰলাইন কৰি কাঠ পেঞ্চিলে কিবা কিবি মানে সি কৰিছে, প্ৰায় আধা কিতাপখন সি মানে সেইটো কাম কৰিছে, মানে সি পঢ়িছে। মোৰ সঁচাকেই ভাল লাগিছে যে পঢ়িছে, কিতাপৰ গুণ লৈছে ছাত্ৰ ছাত্ৰীয়ে। এই ধাৰণাটো থাকিব লাগে আচলতে। আমি বিলাক সৰু থাকোতে আমি বহুত কিতাপ পঢ়িছিলো, কিতাপেই পঢ়িছিলো, আমি ৰেডিঅ' শুনিছিলো, আৰু শেহতীয়াকে আহিছিলে
টিভিটো, কিন্তু আমি ইমান এটা ব্যস্ত হৈ যোৱা নাছিলো মোবাইলত। কিন্তু মোবাইলৰ পৰা সঁচা কথা কবলৈ গলে প্ৰতিটো বস্তু আমিও বিচাৰো, মানে ক্লিক কৰিলেই আমি পাই যাওঁ ন, ক্লিক কৰিলে পাই যাওঁ। কিন্তু এইখন পঢ়াৰ, আখৰবোৰ পঢ়াৰ যিটো ভাল লগা কথা, আৰু এই আখৰবোৰ পঢ়ি পেলাই যিখিনি বানানৰে হওক, ভাষাৰে হওক, নিজৰ ভাষাটোৰে হওক, এতিয়া মই এখন অসমীয়া মিডিয়ামৰ কাৰণে বনাইছো, গতিকে ভাষাটোৰ প্ৰতিও এটা কি হব, মানুহ বিলাকৰ, ল'ৰা ছোৱালী বিলাকৰ এটা মানে উত্তেজনা আহিব যে এই ভাষাটোত এনেকে ধৰণৰ কিতাপখন পঢ়াৰ কাৰণে মোৰ এনেকুৱা ধৰণৰ নম্বৰ খিনি মই পাবলৈ মানে পাবৰ কাৰণে মই মানে চেষ্টাও কৰিছো আৰু মই পাম। গতিকে কিতাপখন পঢ়িলে, কিতাপ পঢ়াৰ যিটো নিচা সেইটো যদি আহি যায়, তেতিয়া মই ভাবো প্ৰতিটো বিষয়তে ছাত্ৰ ছাত্ৰীসকলে কিতাপ পঢ়িয়ে, সঁচা কথা কবলৈ গলে SSLC-টো এনেকুৱা হ'ল, কিতাপখন ভালকে যদি যোনে পঢ়িব, ঠিক SSLC-ত ধুনীয়াকে নম্বৰ লৈ সি মানে গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হব। তাৰ লগত যদি আনুষংগিক দি দিওঁ, সাধাৰণতে ভূগোল কিতাপবিলাক অসমীয়াত ভূগোলৰ মানে এনেকে ধৰণৰ নাপায় কিতাপ, মই এইখন আনুষংগিক উলিয়াই দিছো যাতে মানে ছাত্ৰ ছাত্ৰীয়ে কিতাপখন পঢ়ে, আৰু অভিভাৱকসকলেও এই কিতাপ পঢ়ি পেলাই যাতে ছাত্ৰ ছাত্ৰীক কয় যে এইখন কিতাপৰ নিচিনাকে তোমালোকে অন্যান্য বিষয়ৰ কিতাপ বিলাকো তোমালোকে পঢ়া, কিতাপ পঢ়া, অন্য বেলেগ বিলাক তোমালোকে চাবা, কৰিবা, কিতাপ পঢ়া, বিভিন্ন ধৰণৰ কিতাপ, জন্মদিন হওক কিতাপ এখন দিয়ক। অভিভাৱকক কওঁ, আমি স্কুলতো কওঁ, জন্মদিন হওক আপোনালোকে কিতাপ এখন দিয়কচোন, অন্যান্য কি দিয়ে দি থাকিব, সৰু কিতাপ এখনকে দিয়ক, কিতাপ পঢ়ক। কিতাপ নপঢ়িলে আচলতে আনন্দটো নাথাকে, কিতাপৰ আনন্দ অলপ বেলেগ ধৰণৰ আনন্দ। গতিকে এইটোকে কলো মই। ধন্যবাদ জ্ঞাপন কৰিছো। আচলতে ছাত্ৰ ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকসকললৈ বাইদেউ আচলতে বহুকেইটা পৰামৰ্শ আগবঢ়ালে, যদি নিশ্চয় আচলতে পালন কৰে বা বাইদেউৰ যিসমূহ পৰামৰ্শ আচলতে যদি মানি চলে নিশ্চয় উপকৃত হ'ব তেওঁলোকৰ ছাত্ৰ জীৱনত। আমি ধন্যবাদ জ্ঞাপন কৰিছো বাইদেউ। আপুনি যিহেতু এখনকৈ আপোনাৰ উপন্যাসৰ এখন পুথি ইতিমধ্যে প্ৰকাশ পাইছে, পৰৱৰ্তী কিবা পৰিকল্পনা আপোনাৰ আছে নেকি? পৰৱৰ্তী এখন কৰি আছো, কবিতা এখন, কিন্তু কবিতাখন ইতিমধ্যে প্ৰায় হৈছে, অক্টোবৰ মাহত সেইখন বোধ কৰো উন্মোচন হবগে। কিন্তু সেই কবিতাখন আমাৰ যোৰহাটৰ লেখিকা যিটো সমাৰোহ আছে, মানে জিলা সমাৰোহ নহয়, অসমৰ ভিত্তিত যিখন সমাৰোহ হব, তেখেতসকলেহে উন্মোচন কৰিব, তেখেতসকলৰ প্ৰকাশনৰ পৰা ওলাব। মোক খালি কবিতা পুথিখনৰ মানে 5টা হেৰি এনেকে কৰিবলৈ কৈছে, মই কৰি আছো কামটো। মোৰো বহুত কবিতা গোট খাইছে, মই ভাবিও আছিলো এখন সৰুকে কবিতা পুথি কৰিম, এখন সৰুকে গল্প মানে অনুগল্প মই লিখো। অনুগল্প কিন্তু মই নতুনকেহে শিকিছো, কিন্তু বহুতে মোক ভাল লাগে বুলি, আপোনাৰ গল্পবোৰ ভাল লাগে বুলি কোৱা কাৰণে তাৰো এটা সংগ্ৰহ ৰাখিছো। আৰু আচলতে তেনেকুৱা জকাটো বনাই থোৱা মোৰ বহুকেইটা কামেই আছে, মানে জকা বনাই থৈছো। ৰিটায়াৰমেন্টৰ পিছত মই ভাবিছো মই সেইবিলাকত মগজ লগাম, ৰহন সানিম কিবা কিবি। আচলতে বাইদেউ এতিয়া বৰ্তমান দেখিবলৈ পোৱা যায় ফেচবুক মাধ্যমৰ জৰিয়তে লেখা আচলতে বিশেষ চৰ্চা চলি থাকে নহয় জানো, বিভিন্ন সময়ত বিভিন্ন আচলতে লেখক লেখিকা আচলতে ফেচবুকৰ জৰিয়তে ফেচবুকত থকা বন্ধু বান্ধৱীসকলক আচলতে নিজৰ লেখাই অনুপ্ৰাণিত কৰে। আপোনাৰ কিবা অভিজ্ঞতা বা আপুনি ফেচবুকত লেখা মেলা কৰে নেকি? মই আচলতে মোৰ কবিতাবিলাকতো মই ফেচবুকতে দিওঁ, তাৰ পৰাই মই উদ্বুদ্ধ হওঁ কোনোবাই যেতিয়া মোলে কমেন্ট কৰে। আৰু মই লেখক লেখিকা ঐক্য মঞ্চ বুলি এটা ফেচবুকত এটা মঞ্চ এটা আছে, তাৰো মই মানে সদস্য হিচাপে ভৰ্তি হৈ আছো। তাত মানে এনেকুৱা হয়, কবিতা লিখি দিলে ধৰক বুধবাৰে কবিতা পাঠৰ অনুষ্ঠান হয়, তাতে ধৰক মোৰ কবিতাটো যদি পাঠ হৈ যায়, তেতিয়া মই জানো যে মোৰ কবিতাটো ভালেই হৈছে, সেইকাৰণে পাঠ হৈছে। মোৰ গল্পটো যদি তাত পাঠ হৈ যায়, তেতিয়া মই ভাবো যে মোৰ গল্পটো ভালেই হৈছে। সকলোৰে খিনি হয়তো নহয়, কিন্তু ভাল লগা কবিতা খিনি আগতে পাঠ হৈ যেতিয়া গুচি যায়, তেতিয়াই মই মোৰ ভাল লাগে যে মোৰ কবিতাটো চিলেক্ট হৈছে। আৰু বিহু, ভোগালী বিহু বুলি এতিয়া ধৰক তেনেকুৱা ধৰণৰ মানে এটা প্ৰতিযোগিতা ৰাখে, বিশেষ প্ৰতিযোগিতাৰ হেৰি নহয়, মানে পুৰস্কাৰ নহয়, কিন্তু এটা সৰু
লগৰে সৈতে যেতিয়া আমাক ফেচবুকতে দি দিয়ে আমাৰ ভাল লাগে। ময়ো দ্বিতীয় মানে এটা স্থান পাইছিলো তেনেকুৱা ধৰণৰ এটা লিখি পেলাই ভোগালীৰ ওপৰত। কিন্তু সেই তেনেকেই ভাল লাগে। আৰু বহুখিনি কথা ফেচবুকৰ লগত কেনেকে জানো মানে বিভিন্ন ধৰণৰ লেখক বিলাকে ফেচবুকত লিখি থাকে। তেওঁলোকৰ ৰচনা শৈলী, তেওঁলোকৰ ভাৱ, তেওঁলোকৰ আৰম্ভণি, তেওঁলোকৰ শেষ, এই বস্তুবোৰ জানি খুব ভাল লাগে। মই কিতাপো পঢ়ো, কিন্তু কিতাপ এখন পঢ়ি কিতাপখন পৰিসৰটো শকত হয়। ফেচবুকত খুব সৰু সৰু কিছুমান গল্প মই সেইখিনিয়ে পঢ়িব, কিন্তু চিৰিয়েল কিছুমান দি থাকে সেইবোৰ পঢ়িবলৈ সময় এনেকে নহয়। সেইখিনিত মই এনেকুৱা কিতাপেই বেছি ভাল পাওঁ পঢ়ি। কিতাপ পঢ়ো, মেগাজিন বিলাকৰ হেৰিবিলাক পঢ়ো, ভাল লাগে। আৰু দৈনিক জনমভূমিৰ লগত বসুন্ধৰা আহে, সেইখন পঢ়ো, ভাল লাগে। তেনেকেই হেৰি হওঁ। কিন্তু সেইখিনিয়ে কিন্তু মানুহক কিন্তু উদ্বুদ্ধ কৰে। আচলতে ৰাইজে যেতিয়া এটা ভাল মন্তব্য আচলতে প্ৰেৰণ কৰে নহয়, উৎসাহ হয়। উৎসাহ হলেই এই আমাৰ নিচিনা যিবিলাক মানে লিখো নিলিখোকে লিখা যিবিলাক মানুহ, আমি নিজকে মই লেখক বুলি কব মই নোৱাৰো, আমি মানে লেখাৰ প্ৰয়াস কৰো আৰু ভাল লাগে লেখি পেলাই, সেইকাৰণে লিখো। তেনেকুৱা মানুহ বিলাকৰ কাৰণে কিন্তু ফেচবুকটো কিন্তু মই বেয়া বুলি নকওঁ, মোৰ ভাল লাগে। নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। ইতিমধ্যে অনুষ্ঠান যথেষ্ট দীঘলীয়া হৈছে। আমি অনুষ্ঠানৰ শেষৰ পৰ্যায়লৈ আহি আচলতে ইতিমধ্যে ইয়াতে মোৰ এটা কথা থাকিও গ'ল। আচলতে আমি অনুষ্ঠান শেষৰ পৰ্যায়লৈ আহি উপনীত হৈছো। আৰু বাইদেউ, আমাৰ দৰ্শকসকলৰ বাবে আপোনাৰ শেষত কিবা মতামত থাকিব নেকি? দৰ্শকসকলে মতামত মানে কি, পুথিখন সকলোৱে যদি সাদৰেৰে গ্ৰহণ কৰে, পুথিখনৰ শুধৰণি কৰি দিয়ে, পুথিখনত নতুন কিবা সংযোজন কৰিবলৈ দিয়ে, তেতিয়া মোৰ খুব ভাল লাগিব। দৰ্শকলে মই সেয়াই মোৰ আশা যে সকলোৱে আদৰি লওক, বিশেষকে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে যদি আদৰি লয়, মোৰ সমান গৌৰৱ মই আৰু তাতকে গৌৰৱ আৰু আচলতে মোৰ একো নাথাকিব। এই পুথিখনৰ শেষত মই এটা কবিতাও দি থৈছো, যিটো কবিতা ভূগোলৰ ওপৰত লিখা মোৰ কবিতা। এইটো কবিতাটো আছে, আপোনালোকে এনেই দেখুৱাই দিব পাৰিব। এতিয়া কবিতাটো পাঠ কৰি দিবলৈ মোৰ সময়ৰ এয়া নাটনি আছে, কিন্তু হলেও মই ছাত্ৰ ছাত্ৰীক নিজে ক'ত আছে জনাবৰ কাৰণে কবিতাটো লিখিছো। মানে আমাৰ অৱস্থিতি ভূগোলৰ সেইটো এটা বৰ প্ৰয়োজনীয় কথা যে আমি ক'ত আছো, নাজানে ল'ৰা ছোৱালীয়ে ক'ত আছো। গতিকে সেইখিনি কথা মই এই কবিতাটোত সন্নিৱিষ্ট কৰিছো। গতিকে নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। আচলতে আমি ইতিমধ্যে উল্লেখ কৰিছো, আচলতে বাইদেউ যিসমূহ আচলতে লেখা আচলতে নৱপ্ৰজন্ম আচলতে ছাত্ৰ ছাত্ৰীক শিক্ষাৰ আচলতে অন্যতম আচলতে উৎস হৈ পৰে। আচলতে বাইদেউ যিসমূহ আচলতে এতিয়া বৰ্তমান ভূগোল বন্ধু আচলতে যিখন আচলতে পুথি ইতিমধ্যে বাইদেউ উন্মোচন কৰিলে, বাইদেউ ইতিমধ্যে ৰচনা কৰি উলিয়াইছে, ছাত্ৰ ছাত্ৰীসকলৰ আচলতে শৈক্ষিক জীৱনত যথেষ্ট উপকৃত হ'ব। আমি বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছো ইমানখিনি সময় দিয়াৰ বাবে, যথেষ্ট ব্যস্ততাৰ মাজত। আচলতে সাহিত্যৰ ক্ষেত্ৰখনত বাইদেউ এটি উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকক। আচলতে নৱপ্ৰজন্মৰ মাজত আচলতে সদায় আদৰ্শ হৈ জিলিকি ৰওক বাইদেউ, আমি তাৰে কামনা কৰিছো। আপোনাৰ সুস্বাস্থ্য আমি কামনা কৰিছো। ধন্যবাদ। হয়, এই অনুষ্ঠানৰ পৰা আমি ইমানতে বিদায় লৈছো। ধন্যবাদ।